Hey guys, welcome to my another vlog. আৰু এতিয়া vlogটো আজি ষ্টাৰ্ট কৰি আছো শিলঙৰ পৰা। তো মানে আহোতে আজি প্ৰায় ইভিনিঙে হৈ গ'ল। তো এতিয়া আমি যাম ইয়াতে এখন মাৰ্কেট আছে। মাৰ্কেটখনৰ নাম কি স্যাৰ? পুলিচ বজাৰ। তাতে আপোনালোকৰ মাৰ্কেটখন দেখোন চাই যাওক। আৰু গাইজ পুলিচ বজাৰ মাৰ্কেটৰ ভিতৰত সোমোৱাৰ পিছতে ইয়াত কিমান ভিৰ চাওক গাইজ। ছাৰে পূৰা বাইকখন সোমোৱাই দিলে, কিন্তু এতিয়া যাব পৰা নাই। পূৰা লাহে লাহে গৈ আছোঁ মাৰ্কেটখন চাই আৰু আগলৈ কি খাওঁ মেলোঁ কি কিনো আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এণ্ড ধুনীয়াকৈ বাইকখন পাৰ্ক কৰি আমি সোমাই গ'লোঁ পুলিচ বজাৰ মাৰ্কেটৰ ভিতৰত। আৰু ইয়াৰ পিছত কি হয় নহয় মই ধুনীয়াকৈ দেখুৱাই যাম। তেতিয়ালৈকে এটা চিনেমেটিক ভিডিঅ' এনজয় লওক। এণ্ড গাইজ আমি এতিয়া অলপ জুচ খাই লওঁ, দেন যাম কাপোৰ চাবলৈ। আৰু গাইজ আমি এতিয়া আহি গ'লোঁ কাপোৰৰ পাৰ্টটোলৈ, য'ত আপোনাৰ প্ৰাইচ কিমান জানে? অনলি 50 to 100ৰ ভিতৰত ধুনীয়াকৈ ইয়াত পাই যাব। বহুত এফৰ্ডেবল হয় প্ৰাইচটো। এনে আমাৰ ছাৰে পূৰা কাপোৰ চাই আছে এতিয়া। ছাৰ প্ৰাইচটো কিমান? Only 50. শুনিলেই নহয় গাইজ, অনলি 50 rupees। এতিয়া মই যাম মোৰ কাপোৰ চাবলৈ অলপ। এণ্ড এইকেইটা হুডি আপোনালোকে 50 নহয়, 50তকৈ অলপ বেছি 200 to 300ত এইকেইটা হুডি পাই যাব। এণ্ড গাইজ ধুনীয়াকৈ মাৰ্কেটখন চালোঁ একদম। বিশেষকৈ টাইমটো প্ৰায় আপোনাৰ 10টা বাজিব ধৰিলে। চ' লাহেকৈ দোকানবিলাকো ক্ল'জ কৰিবলৈ ধৰিছে। তাৰ আগতে আমি এপাক ভাবিলোঁ কি ফাষ্ট ফুডকে অলপ খাই লওঁ। তো ব'লক এতিয়া আমি খাবলৈ যাওঁ। আৰু গাইজ ছাৰে মই অলপ কিবা কিবি খোৱাৰ হোৱাৰ পিছত এইপিনে চাওক পূৰা লাইন পূৰা খানাই খানা। এণ্ড ইয়াৰ মাজতে এই ফ্ৰুটৰ ষ্ট'ৰখন চাওক কিমান ধুনীয়াকৈ সজাই থৈছে। চ' ভিডিঅ' এটা কৰি দিলোঁ। আৰু এতিয়া আমি আকৌ উভতি যাওঁ আমাৰ ৰুমটোলৈ, কাৰণ চব খালোঁ মেলিলোঁ ধুনীয়াকৈ চালোঁ বজাৰখন। এতিয়া টাইম হৈছে ক্ল'জ হোৱা। চ' সেইটো কাৰণে ছাৰে মই গৈ আছোঁ এতিয়া। এইটো চাওক আমাৰ টিকলা পিকলা ৰুমটো। আমি অলপ আগত পালোঁহি ৰুমত। তো ৰাতি আজি ইয়াতে থাকিম শ্বিলঙত, দেন কাইলৈ আমি ৰাতিপুৱা আকৌ যামগৈ। আৰু আপোনালোকেতো দেখিলেই শ্বিলঙৰ পুলিচ বজাৰ। আপোনালোকে ভিডিঅ'খিনি চালেই চাগে আগতে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট এটা ধামাকা ব্লগত লগ পাইছোঁ। বাই বাই।